ৰশ্মি মটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। যেহেতু আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ ডিজিটেল আজীৱিকাৰ কাম বৰ্তমান চলি আছে আৰু এই কামটোক সকলো ব্লকৰ জৰিয়তে কেডাৰ বাইদেউসকলক কৰিবলৈ দায়িত্ব দিছে। আপোনালোকে লোকচৰ জৰিয়তে আপোনালোকে কেনেকৈ এন্ট্ৰি কৰিব লাগিব সকলোখিনি কথা মই আজি ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম আৰু আজীৱিকাৰ তথ্য এন্ট্ৰি কৰিবলৈ যাওঁতে আহিব লগা বিভিন্ন সমস্যাৰ সমাধানসমূহ আপোনালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে পাব। পোনপ্ৰথমে আপোনালোকে এপছটো কেনেকৈ ডাউনলোড কৰিব লাগিব আপোনালোকে প্ৰথমে শিকি লওক। প্লে ষ্টৰত আপোনালোকে যাব লাগিব। আপোনালোকে সাৰ্চ অপচনত ক্লিক কৰি পেলাই লোকচ বুলি আপোনালোকে সাৰ্চ কৰিলে হ'ব। সাৰ্চ কৰাৰ পাছত আপোনালোকে এনেকৈ এপটো দেখিবলৈ পাব। যদি আপোনালোকে এপটো ইনষ্টল কৰা নাই ইনষ্টল অপচন ইয়াত আহি থাকিব, নতুবা আপোনালোকৰ এপটো যদি ওপেন হৈ আছে বা ইনষ্টল হৈ আছে ওপেন অপচন এনেকৈ দেখিবলৈ পাব, নতুবা কেতিয়াবা আপোনালোকৰ এপছটো আপডেট অপচন আহি থাকিব পাৰে, তেতিয়া আপডেট বুলি কিনে দেখুৱাই আপোনালোকে আপডেটো ক্লিক কৰিব পাৰিব। প্লে ষ্টৰত গৈ আপোনালোকে আপডেটো কৰি লৈ ল'ব পাৰিব মাজে মাজে। মোৰ মোবাইলত অলৰেডি এপটো ইনষ্টল আছে। আপোনালোকৰ মোবাইলত এপটো ইনষ্টল হোৱা পাছত ওপেন অপচন এনেকৈ দেখিবলৈ পাব। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অকমান ওয়েট কৰি আপোনালোকে ইয়াত চাব পাৰিব গেট ষ্টাৰ্ট অপচন আহিব আপোনালোকৰ তাতো। আপোনালোকে ইয়াত গেট ষ্টাৰত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে CRP আজীৱিকা। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমে ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ড ভৰাবলৈ আহে। যদি আপোনালোকে নতুনকৈ আজীৱিকাটো আপোনালোকে ক্লিক কৰিছে তেতিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ড ভৰাবলৈ আহে। আপোনালোকে সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ভৰোৱাৰ পাছত আপোনালোকে ডিটেইলছখিনি এনেকৈ দেখিবলৈ পাব। প্ৰথমে আপোনালোকে টোটেল মেম্বাৰছত ক্লিক কৰি যাব লাগিব। এপ্ৰিল টু জুন আমি প্ৰথমে এন্ট্ৰি কৰিলোঁ আৰু এতিয়া বৰ্তমান আমি জুলাই টু ছেপ্টেম্বৰটো আমি ক্লিক কৰি যাব লাগিব। অলৰেডি ইয়াত জুলাই টু ছেপ্টেম্বৰ ওলাই আছে। এতিয়া আপোনালোকে প্লাছ অপচন দেখিবলৈ পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ডু দ্য মেম্বাৰ্ছ ডিটেইলছ এক্সিষ্ট ইন লাষ্ট কোৱাৰ্টাৰ আপোনালোকে ইয়াত অকেটো ক্লিক কৰিব। আপোনালোকৰ মোবাইলতো এনেকৈ দেখিবলৈ পাব, কিন্তু আপোনালোকে ইয়াত আনমেপত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত গাঁও পঞ্চায়ত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকৰ আইডি কোনটো গাঁও পঞ্চায়তৰ অন্তৰ্গত সেই গাঁও পঞ্চায়ত ইয়াত ওলায়ে থাকে। আপোনালোকে গাঁও পঞ্চায়তটো ক্লিক কৰিলে হৈ যাব আৰু আপোনালোকে ইয়াত চাব পাৰিব ভিলেজ। এনেধৰণে গাঁওটো সিলেকশ্যন কৰিব আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে SHG নেম। SHG নেমটো আপোনালোকে ক্লিক কৰিব। আপোনালোকে এনেধৰণে SHG টো ক্লিক কৰিব। এনেকৈ অপচন দেখিবলৈ পাব নো ৰিজাল্ট ফাণ্ড, কিয়নো এই SHG-ত কোনো সদস্যাৰ আজীৱিকাৰ তথ্য ভৰাবলগীয়া সদস্যা নাই, সেইকাৰণে নো ৰিজাল্ট ফাণ্ড বুলি কিনে ওলাইছে। আকৌ আমি নেক্সট ভিলেজটো সিলেক্ট কৰিম। যিকোনো এটা SHG মই ক্লিক কৰিলোঁ। আপোনালোকে ইয়াত চাব পাৰিব পটেনচিয়েল লাখপতি দিদি। ইয়াত কেইবাগৰাকীও ওলাইছে। ইয়াত এজনী মই ক্লিক কৰিলোঁ পটেনচিয়েল লাখপতি দিদি। এনেকৈ সদস্যা এজনী সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব সেভ এণ্ড কণ্টিনিউ। ইয়াত আপোনালোকে ক্লিক কৰি যাব লাগিব। আপোনালোকে ইয়াত চাব পাৰিছে কনফাৰ্ম নেম সিলেকশ্যন। ইয়াত আপোনালোকে প্ৰচিড অপচনত ক্লিক কৰিব লাগিব। আপোনালোকৰ যদি সদস্যাসকলে ঋণ লোৱা নাই তেতিয়া আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব লাগিব। যিহেতু এইগৰাকী সদস্যাই ঋণ লোৱা নাই কাৰণে মই নেক্সট অপচনটো ক্লিক কৰিছোঁ। এনেকৈ নেক্সট অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিব ফাৰ্ম, নন ফাৰ্ম আৰু আদাৰ্ছ আছে। সদস্যাগৰাকীৰ তথ্য আপোনালোকে ফাৰ্মত অন্তৰ্ভুক্ত কৰিব লগা আছে নে নন ফাৰ্মত আছে নে আদাৰ্ছত আছে, আপোনালোকে ইয়াত চিনাক্তকৰণ কৰিব লাগিব। মই ইয়াত সদস্যাগৰাকীৰ ফাৰ্মত ডিটেইলছখিনি ভৰাব লগা আছে, সেইকাৰণে মই ফাৰ্মটো ক্লিক কৰিলোঁ। ইয়াতে আছে ভাগকেইটা আছে ফাৰ্মত এনিমেল হাজবেণ্ডেৰী, লাইভ ষ্টক আৰু ইয়াত আছে একুৱা ফাৰ্মিং আৰু ইয়াত আছে ক্ৰপ বেছড এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ আৰু ইয়াত NTFP আছে। আপোনালোকে ক'ত আপোনালোকে সদস্যাৰ তথ্যখিনি অন্তৰ্ভুক্ত কৰিব লাগিব আপোনালোকে ইয়াতে নিৰ্বাচন কৰি যাব লাগিব। ইয়াত মই এনিমেল হাজবেণ্ডেৰী আৰু ক্ৰপছ বেছড এগ্ৰিকালচাৰ, হৰ্টিকালচাৰত মই ক্লিক কৰিছোঁ আৰু ইয়াত আপোনালোকে যদি নন ফাৰ্মো সিলেকশ্যন কৰিব লগা আছে আপোনালোকে নন ফাৰ্মো সিলেকশ্যন কৰি যাব পাৰিব। নেক্সট আপোনালোকে ইয়াত দেখিবলৈ পাইছে সাবমিট অপচন, আপোনালোকে ইয়াত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব জুলাই টু ছেপ্টেম্বৰ বুলি ওলাইছে আৰু চনটো ওলাইছে। আপোনালোকে ইয়াত কেতিয়াবা চেঞ্জো হৈ থাকিব পাৰে, আপোনালোকে ইয়াতহে গুৰুত্ব দিব লাগিব।
কিয়নো আমি সেকেন্ড কোৱাৰ্টাৰৰ তথ্যখিনিহে আমি অন্তৰ্ভুক্ত কৰি যাব লাগিব সেইকাৰণে আপোনালোকে জুলাই টু ছেপ্টেম্বৰটো যদি উলাই থকা নাই তেতিয়া আপোনালোকে জুলাই টু ছেপ্টেম্বৰটো ক্লিক কৰিব সদস্যগৰাকী বাহিৰত আছিলে সেই সদস্যগৰাকীৰ তথ্য অন্তৰ্ভুক্ত কৰিবলৈ হলে মই অলপমান আগত আপোনালোকক দেখুৱাই গৈছিলো কেনে ধৰণে সদস্যগৰাকীক প্ৰফাইলত বা মেপিং কৰি আনিব পাৰে এতিয়া আপোনালোকে ইয়াত চাব পাৰিব 3 ডট অপচন আপোনালোকে ইয়াত ক্লিক কৰিব সদস্যৰ তথ্য অন্তৰ্ভুক্ত কৰিবলৈ হলে 3 ডট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত লাইভলিহুড এক্টিভিটিজ আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত অথনি আমি চুজ কৰিছিলো এনিমেল হাজবেণ্ডৰী লাইভষ্টক আৰু ক্ৰপ বেসড এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এতিয়া আপোনালোকে ইয়াতে তথ্যখিনি সদস্যৰ তথ্যখিনি আপোনালোকে ইয়াত অন্তৰ্ভুক্ত কৰি যাব পাৰিব প্ৰথমে এনিমেল হাজবেণ্ডৰীটো মই ক্লিক কৰিম এতিয়া আমি সদস্যজনীৰ তথ্য অন্তৰ্ভুক্ত কৰিবলৈ হলে এড এক্টিভিটি আপোনালোকে ইয়াত দেখিবলৈ পাব ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাওক টাইপছ অফ এনিমেলত আপোনালোকে ক্লিক কৰিব ইয়াত এনিমেলৰ নেমখিনি আপোনালোকে চাব পাৰিব সিলেকশন কৰিব যেনেকৈ মই এই সদস্যগৰাকীৰ গড়টো সিলেকশন কৰিলো আৰু ইয়াত আপোনালোকে চাব পাৰিব নাম্বাৰ অফ এনিমেলছ আপোনালোকে এনিমেলছ ক্লিক কৰাৰ পাছত জীৱ-জন্তুটো ক্লিক কৰাৰ পাছত টাইপছ অফ এনিমেলত আপোনালোকে জীৱ-জন্তুৰ নাম দিব লাগিব যেনেকৈ শিপ গড়টো মই ক্লিক কৰিলো ক্লিক কৰাৰ পাছত ইয়াত নাম্বাৰ অফ এনিমেলছ এতিয়া জীৱ-জন্তুৰ সংখ্যাটো আপোনালোকে ইয়াত বহাব লাগিব ইনকাম ফ্ৰম আদাৰ প্ৰডাক্টস মানে নেক্সট যদি ছাগলী বিক্ৰী কৰাৰ পাছতো যদি অন্যান্য প্ৰডাক্টছখিনি বিক্ৰী কৰি কিবা পাইছে নে সদস্যজনীয়ে অন্যান্য প্ৰডাক্ট বিক্ৰী কৰি 1200 টকা পাইছে মই ইয়াত ভৰাই গৈছো আৰু আপোনালোকে ইয়াত চাব পাৰিব ইনকাম ফ্ৰম সেল অফ এনিমেল এতিয়া আপোনালোকে ইয়াত গট সিলেকশন কৰাৰ পাছত বা যিকোনো এটা শিপ আৰু গটছৰ ভিতৰত যিকোনো আপোনালোকে এই অপচনটোহে আহে ছাগলী এজনী বিক্ৰী কৰিলে এজনী বিক্ৰী কৰাৰ দামটো আপোনালোকে ইয়াত ইনকাম ফ্ৰম সেল অফ এনিমেলত ভৰাব লাগিব যদি স্প্ৰিং এনিমেলছত হয় তেতিয়া ইয়েছটো আপোনালোকে ৰাখি থব নহলে নো অপচনটো আপোনালোকে ক্লিক কৰি যাব এক্সপেন্ডিচাৰ সদস্যগৰাকীয়ে 1500 ছাগলীজনী বা অন্যান্য জীৱ-জন্তুৰ ওপৰত 1500 টকা খৰচ কৰি থৈছে সেইকাৰণে 1500টো এনেকৈ এক্সপেন্ডিচাৰত ভৰাব নতুবা আপোনালোকৰ বেলেগ সদস্যৰ বেলেগ হ'ব পাৰে মই এতিয়া এক্সপেন্ডিচাৰত 1500 টকা ভৰালো ভৰোৱা পাছত আপোনালোকে ইয়াত চাব পাৰিব নেট ইনকামটো ইয়াত তলত আহি গৈছে 4200 টকা আৰু আপোনালোকে ওপৰতো আপোনালোকে চাই যাব পাৰিব 4200 টকাটো নেট ইনকাম ওলাইছে এয়া হৈছে সদস্যজনীৰ লাভ এতিয়া আপোনালোকে নেক্সটত গোটেইখিনি ডিটেইলছ ভৰোৱা পাছত আপোনালোকে সেভ অপচন দেখিবলৈ পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে সদস্যগৰাকীৰ নেক্সট তথ্য অন্তৰ্ভুক্ত কৰিবলৈ হলে আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাইছে বেক ইয়াত কাৰ্চিন দেখিবলৈ পাইছে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব এতিয়া মই ক্ৰপ বেসড এগ্ৰিকালচাৰত যাম এড সিজন বুলি কিনে ইয়াত তলত উলাই থাকে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত সিজন দেখিবলৈ পাব ইয়াত সিলেক্ট অপচনো উলাই থাকে সিজনটো মই কাৰিব ক্লিক কৰিম কেলে কি জুন টু ছেপ্টেম্বৰ লৈকে কাৰিব সিজনে থাকে সেইকাৰণে মই কাৰিবটো ক্লিক কৰিলো আৰু আপোনালোকে ইয়াত চাব পাৰিব ক্ৰপ নেম সদস্যজনীয়ে ধান বিক্ৰী কৰিছে কাৰণে মই ধানটো মই ক্লিক কৰিলো এৰিয়া আপোনালোকে এনেকৈ পাব একৰ হেক্টৰ বিঘা একৰটো বহুত বেছি হৈ যাব হেক্টৰো বেছি হৈ যাব সেইকাৰণে আপোনালোকে বিঘাটোৱে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এৰিয়া আন্ডাৰ ক্ৰপ আপোনালোকে ইয়াত দেখিবলৈ পাইছে কিমান বিঘা মাটিত সদস্যজনীয়ে ধান খেতি লগাইছিলে ধৰিলক মই ইয়াত 3 বিঘা সদস্যগৰাকীয়ে লগাইছিলে সেইকাৰণে 3 বিঘা ক্লিক কৰিলো আৰু ইয়াত আপোনালোকে চাইলক প্ৰডাকচন ইউনিট ইয়াত সিলেক্ট কৰিবলৈ দিছে আপোনালোকে কুইন্টেলো সিলেক্ট কৰিব পাৰে আৰু কিছুমানে কুইন্টেলৰ দামটো অকমান অসুবিধা লাগিব পাৰে সেইকাৰণে আপোনালোকে কেজিটো ক্লিক কৰিব পাৰিব টনটো বহুত বেছি হৈ যায় সেইকাৰণে কুইন্টেল বা কেজি আপোনালোকে ধানৰ ক্ষেত্ৰত ক্লিক কৰি যাব পাৰিব ইয়াত আপোনালোকে চাইলক টোটেল প্ৰডাকচন কিমান হল প্ৰডাকচনটো ধৰিলক 500 এভাৰেজ মাৰ্কেট প্ৰাইসত আপোনালোকে ইয়াত ধানৰ দামটো ভৰাব লাগিব
20 টকা মই ভৰালো এতিয়া গ্ৰছ ইনকামত 10000 টকা গুছি আহিলে এক্সপেন্ডিচাৰত আমি একো তথ্য ভৰোৱা নাই এতিয়া আমি ভৰামহে এক্সপেন্ডিচাৰ মানে হৈছে খৰচ seeds and other input ইয়াত যদি seeds হৈছে বীজসমূহ যদি বীজসমূহ কিনিছিলে তেতিয়া আপোনালোকে অন্তৰ্ভুক্ত কৰিব field preparation interculture operation cost ইয়াত আপোনালোকে ভৰাব লাগিব field preparation যদি ফিল্ডটো তৈয়াৰ কৰা নতুবা আপোনালোকে যদি হাল বাউতে খৰচ হৈছিলে বা ট্ৰেক্টৰ লগাওতে খৰচ হৈছিলে আপোনালোকে ইয়াত ভৰাব পাৰিব হাল বোৱা খৰচটো মই ইয়াত ভৰাই গলো আৰু আপোনালোকে ইয়াত চাব পাৰিব ফাৰ্টিলাইজাৰ নিউট্ৰিয়েন্ট মেনেজমেন্ট কষ্ট যেনে ফাৰ্টিলাইজাৰ হৈছে বিভিন্ন খাৰখিনি ইয়াত আপোনালোকে চাব পাৰিব ইনসেক্ট পেষ্ট মেনেজমেন্ট কষ্ট ইয়াত আপোনালোকে ধান খেতি কৰি থাকোতে যদি পোক পতংগৰ বাবে বিভিন্ন মেডিচিন প্ৰয়োগ কৰিছিলে যদি কিমান এমাউন্টৰ প্ৰয়োগ কৰিছিলে আপোনালোকে ইয়াত এমাউন্টটো বহাব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব ইৰিগেশ্যন কষ্ট খেতি কৰি থাকোতে ইয়াত যদি আপোনালোকৰ খৰচ হৈছিলে ৰোৱা মেলা কৰা বা গুটি খিচাত তেতিয়া আপোনালোকে ইয়াত ভৰাব লাগিব লেবাৰ কষ্টটো এনেকৈ ভৰাই যাব ইয়াৰ পিছত আদাৰ কষ্ট আছে ইয়াৰ উপৰিও ইয়াত আপোনালোকে এক্সপেন্ডিচাৰত যিমানখিনি ঘৰ পালে ইয়াত আপোনালোকে ভৰাই গৈছে কিন্তু কিবা এটা খৰচ আপোনালোকৰ থাকি গৈছে তেতিয়া আপোনালোকে আদাৰ কষ্টটোত আপোনালোকে ভৰাব সদস্যগৰাকীৰ গোটেইখিনি ডিটেইলছ ভৰোৱা পাছত আপোনালোকে ইয়াত সেভ অপচন দেখিবলৈ পাব আপোনালোকে ইয়াত ক্লিক কৰিব যদি আপোনালোকে এই ডিটেইলছটো আপোনালোকৰ ভুলত যদি আপোনালোকৰ অন্তৰ্ভুক্ত হৈছে তেতিয়া আপোনালোকে ইয়াত ডিলিট অপচন দেখিবলৈ পাব ইয়াত আপোনালোকে ক্লিক কৰি ডিলিট কৰি যাব পাৰিব আৰু ইয়াত আপোনালোকে চাব পাৰিব বেক অপচন আপোনালোকে যিমানখিনি ডিটেইলছ অন্তৰ্ভুক্ত কৰিছে যদি পৰ্টেলে লৈ তেতিয়া আপোনালোকে ইয়াত ৰাইট চিন এনে ধৰণে দেখিবলৈ পাব এনেকৈ আপোনালোকে গ্ৰীন ৰাইট চিন ওলোৱা পাছতহে সেন্ড ফৰ এপ্ৰুভেল আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব ডাটা সেন্ড ফৰ এপ্ৰুভেল ওকে বুলি কিনে ওলাইছে ইয়াত আপোনালোকে ওকে টু ক্লিক কৰি থৈ দিব আজিৰ দিনটোৰ বাবে আজীৱিকাৰ তথ্যখিনি আপলোড কৰাৰ ওপৰত ভিডিওটো মই ইমানে লৈ আহিলো ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব কোনোবাই যদি এনেকৈ আজীৱিকাৰ তথ্য আপলোড কৰিবলৈ বা ইয়াত থকা সিস্টেমখিনি বুজিবলৈ প্ৰবলেম হৈছে তেতিয়া হলে আপোনালোকে এই ভিডিও শেয়াৰ কৰিও আপোনালোকে সহায় কৰিব পাৰিব পুনৰ নতুন এটা ভিডিওত লগ পাম আজিৰ ভিডিওটো মই ইমানতে সমাপ্ত কৰিছো